তোমাৰ কথাৰ পৰা মই এটা কথাই বুজিলোঁ, তুমি মুঠতে বাৰ আৰু ভিন্দক একেলগে থকাটো বিচৰা। হয়, ঠিকেই। চুইটিও সিহঁতৰ লগত থকাটো বিচৰা। হয়, আপুনি ঠিকেই কৈছে। কিন্তু মই নিবিচাৰোঁ। কি? পলমকৈ হ'লেও মই আজিহে এটা কথা বুজি পালোঁ। কি কথা? বাইদেউ বিয়ালৈ কিয় অহা নাছিল? কোৱাগক তই কি কৈছিলি ক? কি কৈছিলো নো? মনত পেলা। মনত পৰা নাই যদি মাথাত অলপ জোৰ দে। নাইতো, একো কোৱা নাই। একো কোৱা নাই হা? বায়ে মোক সকলো কথা কৈছে নহয়। অভাৰ স্মাৰ্ট হ'বলৈ ট্ৰাই নকৰিবি। মই সঁচাকৈ কৈছোঁ দাদা, মই কিচ্ছু কোৱা নাই, খালি ভাত খাবলৈহে মাতিছিলোঁ। ভাত খাবলৈ মাতি খোৱাগক আৰু তই কি কৈছিলি? একোতো নাই কোৱা। আচ্ছা, একো নাই কোৱা। তই মোতকৈ ভাল কুক বুলি খোৱাগক কোৱা নাছিলি? সেইটোতো কি? সেইটাতো মই তামাচাহে কৰিছিলোঁ, ধেমালিত কৈছিলোঁ। ধেমালি কৰি মোৰ বাক ইনচাল্ট কৰিছা হা? মোৰ বাক হাৰ্ট কৰিবলৈ তই কোন? কাম কৰা ছোৱালী এজনী হৈ তই মোকে ইনচাল্ট কৰ, তাকো মোৰ হাজবেণ্ডৰ সন্মুখত। না না বাইদেউ, মোৰ বাচ্ছাৰ শপত, মই সেইষাৰ কথা তামাচাতহে কৈছিলোঁ, মজাকহে কৰিছিলোঁ। এনেকুৱা কাম কৰি ভুল কৰিলি যোন, গতিকে তই শাস্তি পাবলৈ সাজু থাক। ভিনদেউ আপুনি হোৱাই নাই নেকি? নাই, হোৱা নাই। মই আপোনাৰ বিচনা পাৰি দিছোঁ। হয় নেকি? মই চুইটিক খুৱাই দিলোঁ, আপুনিও শুৱকগৈ, ৰাতি বহুত হৈছে নহয়। ঠিক আছে দিয়া, গুড নাইট। আপুনি গা ধুই আহিলে? মই আপোনাৰ শ্বাৰ্টটো ইস্ত্ৰি কৰিয়ে থৈছিলোঁ, আজি আপুনি এইটো পিন্ধিয়ে স্কুললৈ যাব। ঠিক আছে, হ'ব দিয়া। হেৰি নহয়, আপুনি ওলোৱা মানে মই আপোনাক খোৱাৰ যোগাৰ কৰোঁগৈ। হ'ব। আৰু হৈ যোৱা কথাবোৰ পাহৰি নতুন দিনটো নতুন ধৰণে আৰম্ভ কৰক। এইটো লওক। দেউতা, মই ভাবিছিলোঁ চুইটি ইমান দিন মাকৰ লগত থাকিলেই যেতিয়া, গতিকে চুইটিক লৈ মই ঘৰলৈ যাওঁ। মাৰো বোলে খুব মনত পৰি আছে তাইলৈ, আৰু মই ইয়াত থকাটো বেছি দিন ঠিক নহয়। আমাৰ কথা ৰাখি তুমি ইমান দিন ইয়াত থাকিলা, মই ভাল পালোঁ। আমাৰ কথা ৰখাৰ কাৰণে চুইটিকো আমি দুদিনমান বেছিকৈ পালোঁ। কিন্তু কি দেউতা? তোমাৰ ছোৱালী তোমাৰ লগত থাকিব আৰু মোৰ ছোৱালী মোৰ লগত থাকিব, কিন্তু এগৰাকী মাকৰ দেখোন বুকু খুদা হৈ যাব। দেউতা, মই মোৰ ছোৱালীক ভাল মাক বুলি নকওঁ, মাক হিচাপে তাই বহুত ভুল কৰিছে, আৰু তুমিও বহুত ভুল কৰিছা দেউতাক হিচাপে। তথাপিও মাকটো সদায় মাকেই।
হেৰি চব্জি অলপ দিওঁ নেকি নালাগে লওক অকণমান লওকচোন হ'ব হ'ব হেৰা শুনাচোন কওক তুমি যে কৈছা পুৰণি কথাবোৰ পাহৰি হৈ যোৱা ঘটনাবোৰ পাহৰি নতুন দিনটো নতুনকৈ আৰম্ভ কৰিবলৈ কিন্তু সেই কামটো কৰিবলৈ মোক অলপ সময় লাগিব মানে মই এটা তাৰ আগতে কাম কৰিব লাগিব কি কাম সময়ত গম পাবা কাৰণ সেই কামবোৰ মোৰ জীয়ৰীৰ বৈবাহিক জীৱনৰ ওপৰত নিৰ্ভৰ কৰিব দেউতা আপুনি চাগে মোক এজন নিষ্ঠুৰ হাজবেণ্ড বুলি ভাবিছে যিয়ে নিজৰ মাকৰ পৰা সন্তানটি আঁতৰ কৰি নিব বিচাৰিছে মই এনেকুৱা নাছিলোঁ দেউতা মই এজন সাধাৰণ মানুহ আছিলোঁ যিয়ে সাধাৰণ চাকৰি এটা কৰি নিজৰ ফেমিলিটোক চলাব বিচাৰিছিল নিজৰ সংসাৰখনক সুখত ৰাখিব বিচাৰিছিল মা পত্নী সন্তানৰ লগত মিলিজুলি থাকিব বিচাৰিছিল কিন্তু মোৰ সপোনৰ পৰিয়ালটো দিঠকত কেতিয়াও দেখা নাপালোঁ দেউতা অফিচত কামৰ হেঁচা ঘৰত আহিলে শাহু বোৱাৰীৰ কাজিয়া মই কোনফালে মাত মাতোঁ দেউতা পত্নীৰ ফালে মাত মাতিলে মাৰ ৰোষত পৰোঁ মাৰ ফালে মাত মাতিলে পত্নীয়ে খং কৰে মই বুজিছোঁ সকলো বুজিছোঁ এইবোৰৰ কাৰণে আটাইতকৈ বেছি চাফাৰ কৰিবলগীয়া হ'ল মোৰ কণমানি ছোৱালীজনী বাবলিয়ে নিজৰ অধিকাৰবোৰৰ কাৰণে কাজিয়া কৰোঁতে কৰোঁতে এজনী ভাল মাক হ'বলৈ পাহৰি গ'ল নিজৰ দায়িত্ববোৰক পিঠি দিলে সেইবাবে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু আজিৰ দিনটো আহি পৰিল দহিতা কওক মোক গাড়ী চাবিটো আনি দিয়াচোন ৰ'ব পাইছানে এইটো লওক থেংক ইউ মোৰ বেগটো বিচাৰি দিয়াচোন ৰ'ব সোনকাল কৰা মোৰ অফিচলৈ লেট হৈ আছে বিচাৰিয়ে আছোঁ কিন্তু কি পোৱা নাই তুমি বস্তুবোৰ থৈ কিয় পাহৰা বাৰু ইয়াত মানে মই বেগটো দেখাই নাই অফিচৰ বেগটো নিজৰ বেডৰুমত নাথাকি আৰু ক'ত থাকিব তুমিও চাগে ক'ৰবাত থৈ পাহৰিছা তুমি বস্তুবোৰ চিজিল কৰি থ'ব লাগে বুলি নাজানা নেকি আহা চন্দনা মই তোমালৈ বাট চাই আছিলোঁ হয় কওক মোক হঠাৎ মাতি পঠোৱাৰ কাৰণ আগতে বহাচোন মই তোমালৈ পানী এগিলাচ লৈ আহোঁ নাই নালাগে বহাচোন তুমি আহি আছোঁ মই অনুৰাগক ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছত তেখেতে মোক ঘৰলৈ মাতি আনি কিয় ভাল ব্যৱহাৰ কৰিছে লোৱা পানী গিলাচ খাই লোৱা গৰমত ভাগৰি আহিছা নহয় এতিয়া কোৱা ঘৰত সকলো ঠিকেই আছেনে হয় তোমাৰ মা দেউতা ঠিকে আছে আৰু তোমাৰ চাকৰিটো সেয়াও ঠিকে আছে তেন্তে অসুবিধাটো ক'ত হৈ আছে তোমাৰ মানে কি কাৰণে কলা ছায়াৰ দৰে মোৰ ল'ৰাৰ চাৰিওফালে ঘূৰি তাৰ জীৱনৰ সুখ শান্তি নাইকিয়া কৰি দিছা তুমি আপুনি সেইজনী মানুহ আছিল জানো যিয়ে মোৰ মা দেউতা মোৰ অনুৰাগৰ বিয়াৰ কথা দিছিলে দিছিলোঁ মোক এইখন ঘৰলৈ মাতি এইখন ঘৰৰ বোৱাৰী কৰা সপোন দেখুৱাইছিল চন্দনা মোৰ কপালত অনুৰাগৰ নামৰ সেন্দুৰ অঁকাৰ আশা আপুনিয়েতো মোৰ মনত জগাইছিল কিন্তু কি তাৰপিছত আপুনিয়ে দুহিতাক অনুৰাগৰ বাবে চাবলৈ গৈছিল আৰু তাইক বোৱাৰী কৰাৰ কথা দি আহিছিল চন্দনা
বিশ্বাস কৰক মই আপোনাৰ বেগটো দেখাই নাই তেতিয়াহ'লে কোনে দেখিছিলে আপুনি কালি ৰুমলৈ আহোঁতে বেগটো অনাই নাছিল নেকি আনিছিলোঁ কিন্তু মোৰ আপোনাৰ বেগটো দেখা পোৱাটো মনত নপৰে আপুনি পাহৰাতে অফিচত এৰি থৈ অহা নাইতো নাই তেনেহ'লে বেগটো ক'ত বা গ'ল অফিচৰ বেগটো নাপালোঁ যেতিয়া আজি মই অফিচেই নাযাওঁ কি অঁ গাড়ীত আছে নেকি চাওকচোন এবাৰ গাড়ীত নাই সেইকাৰণে গাড়ীত চোৱাৰ প্ৰয়োজন নাই আজি মুঠতে তোমাৰ বাবে মোৰ অফিচ ক্ষতি হ'ল আৰু যদি কিবা লোকচান হয় সেয়াও তোমাৰ বাবেই হ'ব অনুৰাগে তোমাৰ পানী খোৱা পুখুৰীত বিষ ঢালিছিল নেকি কি অপকাৰ কৰিছিল সি তোমাৰ সেই প্ৰশ্ন আপুনি মোক সুধিছে তোমাক নুসুধি কাক সুধিম চন্দনা কোৱা তুমি কাক সুধিম মই আপোনাকে সোধক কি অঁ নিজক সোধক আপুনি আৰু আপোনাৰ পৰিয়ালে মোক কি অপকাৰ কৰিছে কোৱা তেন্তে কি অপকাৰ কৰিলোঁ নজনাৰ ভাও নুজুৰিব আপুনি সেইজনী মানুহ নাছিল জানো যিয়ে মোৰ মা দেউতাক মোৰ আৰু অনুৰাগৰ বিয়াৰ কথা দিছিলে অঁ দিছিলোঁ মোক এইখন ঘৰলৈ মাতি এইখন ঘৰৰ বোৱাৰী কৰা সপোন দেখুৱাইছিলে চন্দনা মোৰ কপালত অনুৰাগৰ নামৰ সেন্দুৰকাৰ আশা আপুনিয়েতো মোৰ মনত জগাইছিল কিন্তু কি তাৰপিছত আপুনিয়ে দুহিতাক অনুৰাগৰ বাবে চাবলৈ গৈছিল আৰু তাইক বোৱাৰী কৰাৰ কথা দি আহিছিল চন্দনা অনুৰাগ আৰু দুহিতাৰ বিয়াখন ধুমধামেৰে পতাৰ আয়োজন আপুনিয়ে কৰিছিল বিয়াৰ বজাৰ কৰিছিল আপুনি বিয়াৰ নিমন্ত্ৰণ দিছিল আপুনি অনুৰাগ আৰু আপুনি মিলি মোৰ সপোনবোৰ তাচ পাতৰ দৰে ঠন ঠনকৈ সহায় পেলাইছিল মোক দাদাই শাস্তি দিব কিন্তু মইনো কি ভুল কৰিলোঁ বুজিকে নাপালোঁ এতিয়া মই বা কি শাস্তি পাম মোক বাৰু ঘৰৰ পৰা উলিয়াই দিব নেকি তেতিয়া মোৰ কি হ'ব মোৰ মা আৰু বাচ্চাৰ কি হ'ব এতিয়া মোৰ খংটো উঠি গ'ল সেইকাৰণে মই এতিয়া একো কথাই নাপাতো আপুনি শান্ত হওক মই বিচাৰি দিম আপুনি পাই যাব বেগ আৰু কাগজ পত্ৰবোৰ আগতে মোক বিচাৰি দিয়া তেতিয়াহে মোৰ খং কমিব অলপ সময় দিয়ক সময় নাই তোমাৰ হাতত এতিয়াই মোক বিচাৰি দিয়া কাৰণ তাত মোৰ ইম্পৰ্টেণ্ট কাগজ পত্ৰ আছে যিটো মই হেৰুৱাব নোৱাৰোঁ নাজানো আৰু বাইদেউ এখেতেনো কি কথাবোৰ ভাবি আছে মৰমী তেখেতক বোলে কথাবোৰ পাহৰিবলৈ অলপ সময় লাগিব সময়টো লাগিবই কাৰণ পাহৰো বুলি ক'লেইতো সকলোবোৰ কথা পাহৰিব নোৱাৰে নহয় কিন্তু তেখেতে আগৰ কথাবোৰ পাহৰা বিষয়টোৰ লগত দুহিতাৰ বৈবাহিক জীৱনটো কেনেকৈ জড়িত হৈ আছে বাইদেউ মননে কথাষাৰ তেনেকৈ কৈছে নেকি অঁ তেনেকৈ কৈছে তেনেহ'লে কিয় বা ক'লে সেই কথাটো কিন্তু মই বুজি পোৱা নাই এটা কথা কিন্তু হ'ব পাৰে মৰমী কি কথা মানে দুহিতাৰ বৈবাহিক জীৱনটো যদি সুখৰ হয় তেনেহ'লে মননে উপমা বাইদেৱে কৰা ঘটনাটো পাহৰি মনটো হয়তো আকৌ স্থিৰ কৰিব পাৰিব আকৌ স্বাভাৱিক হ'ব পাৰিব কিন্তু জ্যোতিষীয়ে কোৱা মতে যদি দুহিতাৰ জীৱনটো দুখৰ হয় তেনেহ'লে মননে বাইদেউ অঁ স্বাভাৱিক জীৱন এটা মননে আৰম্ভ কৰিব নোৱাৰিব গতিকে এইখন ঘৰৰ সুখ শান্তি এতিয়া দুহিতাৰ লগতেই জড়িত হৈ আছে মৰমী জীৱনত কেতিয়াবা এনেকুৱাও দিন আহিব দুটা যেতিয়া বহুতে তোমাক ভুল বুজিব তোমাক খং কৰিব হয়তো এনেকুৱা কিছুমান কথা ক'ব যিয়ে তোমাৰ মনত বহুত কষ্ট দিব তেতিয়া তুমি ধৈৰ্য ধৰিবা কাৰণ বেয়া সময় সকলোৰে জীৱনত আহে
জীৱনত কেতিয়াবা এনেকুৱাও দিন আহিব ৰীতা যেতিয়া বহুতে তোমাক ভুল বুজিব তোমাক খং কৰিব হয়তো এনেকুৱা কিছুমান কথা ক'ব যিয়ে তোমাৰ মনত বহুত কষ্ট দিব তেতিয়া তুমি ধৈৰ্য ধৰিবা কাৰণ বেয়া সময় সকলোৰে জীৱনত আহে আৰু বেয়া দিনবোৰৰ পাছত এদিন ভাল দিন আহে অনুৰাগক মই মোৰ মনত স্থান দিছিলোঁ তাৰ লগত সুখৰ সংসাৰ কৰা সপোন দেখিছিলোঁ কি কৰি পেলালে আপোনালোকে মোৰ সপোনবোৰ চন্দনা অনুৰাগে যদি দুহিতাকে ভাল পাইছিল তেন্তে মোক কথা দিয়া হৈছিল কিয় কাৰণ মই নাজানিছিলোঁ যে দুহিতাৰ লগত বিয়া ভঙাৰ পিছতো অনুৰাগে দুহিতাকে ভাল পাই থাকিব মাকে বোলে সন্তানৰ মুখ চালে গৰ্ভ দেখা পায় কিন্তু আপুনি অনুৰাগৰ মুখ চাই তাৰ মনৰ কথা কিয় বুজি নাপালে চন্দনা তেতিয়া আপোনাৰ সেই অহংকাৰ ক'ত গ'ল যেতিয়া আপুনি বুকু ফিন্দাই কৈছিল যে মোৰ ল'ৰাই মোৰ কথা মতেহে চলে মোৰ কথাৰ বিৰোধিতা কোনোদিন নকৰে নকৰে মোৰ ল'ৰাই মোৰ বিৰোধিতা তেন্তে আপোনাৰ সুপুত্ৰই আপোনাক অৱমাননা কৰিলে কিয় কৰিলে মোক অৱমাননা কাৰণ মোৰ ল'ৰাৰ ওপৰত মোৰ অধিকাৰ থাকিলেও তাৰ নিজৰ জীৱনটোৰ ওপৰত তাৰ বেছি অধিকাৰ আছে জীৱনটো যিহেতু তাৰ নিজৰ সেইকাৰণে নিজৰ জীৱন সংগিনী বিচৰাৰ অধিকাৰো তাৰে